সো আজি হৈছে সানডে আজি ৰাতিপুৱাই উঠিলোঁ 6টা বজাতে উঠি 6:30 মই বুটিক গ'লোঁ মানে কিবা কিবি পেইণ্টিং কাম আছিলে সেয়া কৰিবৰ কাৰণে মই ৰাতিপুৱা কোনোতো এনেও নুঠে সো 9টামান বজাত ঘূৰি আহিম বুলি আৰু তেনেকৈ 9টা বজাতে ঘূৰি আহিলোঁ আহি কি কৰিলোঁ চাওক কিচেনটো পূৰা হোৱা নাই মানে কি ফিনিচিং আছে হোৱাইট চিমেণ্ট মাৰিবলৈ সো কিচেনটো ৰেডি হোৱা নাই কিচেনটো ফিনিচিং কাম বাকী আছে হ'লেও মই ৰাতিপুৱা বুটিকৰ পৰা আহি পকা বাকী স্লেবখন এইবিলাক চব চাফা কৰিলোঁ পূৰা লাইজল দি ভালকৈ চাফা কৰিলোঁ বাকী মিস্ত্ৰী কাইলৈ আহিব আজিতো নাহে সো বোলো এটলিষ্ট গেছটো ভৰাই পেলাই কুকিং কৰিব পৰাকৈ অন্য একোৱেই বস্তু নভৰাওঁ কাৰণ তলৰ চলৰবিলাক চব চাফা কৰিব আছে ষ্টিল মই মানে যোনখিনি আৰু লাগে সেইখিনি কৰি পেলাই সিহঁতৰে ভাল হ'ল তেতিয়া হোৱাইট চিমেণ্ট মাৰিবলৈ ভাল হ'ব সেয়া কৰি বৰ্তমান কি কৰিব লৈছোঁ গাখীৰ চাহ মই বহুত দিন ঘৰত গাখীৰ চাহ খোৱা নাই সো গাখীৰ চাহ অলপমান বনাই খাওঁ আৰু ব্ৰেকফাষ্টটো খাওঁ ব্ৰেকফাষ্ট খোৱাই নাই মই গুড মৰ্ণিং ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৰে ভাল আৰু আমাৰো ভালেই আজি হৈছে মানডে মই লাষ্ট ছেটাৰডে ছানডে নহয় ফ্ৰাইডে ছেটাৰডে ব্লগ কৰিছিলোঁ কৰি পেলাই মই একচুৱেলি কম্পিউটাৰত এডিট কৰিলোঁ এডিট কৰি পেলাই আপলোড কৰিম বুলি ভাবোঁতে মোৰ কম্পিউটাৰতে কিবা এটা হৈ গ'ল অন নোহোৱা হ'ল চ' সেইটো দেখাব লাগিব চ' সেইটো ব্লগ আনফৰ্চুনেটলি নাযাব চ' মানডেৰ পৰাই ব্লগ কৰোঁ সেইটো ব্লগত একচুৱেলি অলপমান কিচেনটো মানে কি কি প্ৰগ্ৰেছ আছিলে সেয়া দেখাইছিলোঁ আৰু বাকী আমি ছেটাৰডে আমি যোৰহাট গৈছোঁ তাৰ অলপ কিবা কিবি ক্লিপছ আছিলে বাকী কিচেনটোৰ কাৰণে যে মই একদম হাহাকাৰ হৈ গৈছে বাট আজি ফাইনেলি হৈ যাব মই ভাবিছিলোঁ কি আজি ৰাতিপুৱাই হৈ যাব মই আগবেলা বুটিক নাযাওঁ মই চব চাফা কৰি এৰেঞ্জ কৰি মেলি যাম কিন্তু হোৱাগৈ নাই ইভিনিঙৰ পৰাহে আমি ইউজ কৰিব পাৰিম চ' দুপৰীয়া আকৌ আহি সেই ইণ্ডাকশ্যনতে খানা চানা কৰিব লাগিব বৰ্তমান এতিয়া পৰীৰ ক্লাছ আছে ডান্স ক্লাছ তাইক থৈ পেলাই মই বুটিক যাওঁ আৰু ব্লগটো ষ্টাৰ্ট কৰোঁ চাই থাকিব ব্লগটো বুটিক আহি পালোহি আৰু পখি পাৰি কালি বুটিক লৈ আহিছিলোঁ ইমানেই তাৰমানে সিহঁতি মোৰ বুটিকখন লেতেৰা কৰা নহয় ঘৰত থাকিলে ঘৰখন লেতেৰা কৰি আৰু বুটিকলৈ লৈ আনিলে বুটিকখন লেতেৰা কৰি মানে য'তেই দেখিছোঁ ত'তেই কাচৰা চাফা কৰিহে মই কামত লাগিব পাৰিম সিহঁতক লৈ অহা মানে মোৰ কাম বঢ়োৱা চ' বুটিকখনৰ গোটেই কাচৰা চাচৰা চব পেলাই মেলি সাৰি মেলি মই হ'লে আজি মচি দিওঁ এনেই মই ডেইলিটো নমচোৱে স্পেচটো বহুত সৰু বস্তুবোৰ আঁতৰাই মুচিব লাগে চ' সেইকাৰণে মই উইকলি এদিন মুচোঁ ত' বোলো আজি মানডে উইকটো ষ্টাৰ্ট হৈছে চ' ফটাফট মচি দিওঁ তেতিয়া মানে কি আৰু গোটেই উইকটোৰ কাৰণে চাফা হৈ থাকে ইমান লেতেৰা নহয় মই চেণ্ডেলটো নভৰাওৱে চ' সেয়া কৰিলোঁ কৰি তাৰপিছত মানে অলপমান কামত লাগিলোঁ আৰু চ' ঘৰ আহিলোঁ মই আৰু কিচেনত ৰাতিপুৱাৰ পৰা মানে ফিনিচিং কৰি আছিলে হোৱাইট চিমেণ্ট মাৰি ফিনিচিং হৈ গ'ল যদিও মানে কি হোৱাইট চিমেণ্টটো এতিয়া জাষ্ট লগাইছেহে চুব মানুহে কৈছোঁ তো মই মাজে মাজে অলপ চলপ চাফা কৰি ভাত পাতিব লৈছোঁ দালি ভাত পাতিম আৰু চিম্পলকৈ তাৰপিছত খাম তাৰপিছত ভাতটো হোৱালৈকে যিমান পাৰোঁ অলপমান কিচেনটো এৰেঞ্জ কৰি যাম আৰু বাকী আহি ৰাতি কৰিমহি কিবা এটা কাম যদি ভাবি লওঁ যে মই কৰিব লাগে মই কৰিবই লাগিব চ' এইফালে দালি পাতিলোঁ ভাতটো মাইক্ৰ'ৱেভত গৰম কৰিম মানে ভাত আছিলে চ' বোলো মাইক্ৰ'ৱেভটো আনি লগাই লওঁ মাইক্ৰ'ৱেভটো লগোৱাৰ পিছত মোৰ মানে ইটোৰ পিছত সিটো এতিয়া কৰিব মন গৈ আছে যে ইটোও কৰি লওঁ নেকি সেইটোও কৰি থৈ যাওঁ নেকি ৰাতিলৈ কাম কমিব এনেকৈ বুলি কৈ বহুতখিনি কামেই মই মানে কৰি থৈ গ'লোঁ তাৰপিছত এডাল চবতছে প্ৰথম ভাবিলোঁ যে বাচনবোৰ পূৰা স্কেটাৰ হৈ আছে চ' এই বাচন থোৱা যোনডাল ষ্টেণ্ড হয় সেইডালৈয়ে চাফা কৰি লওঁ তেতিয়া মোৰ বহুতখিনি বাচন এৰেঞ্জ হৈ যাব এনেকৈ ইটো সিটো কৰোঁতে 3টা বাজিলে মই ইহঁতকতো লাঞ্চটো ছাৰ্ভ কৰিলোঁ মই খাওঁতে 3টাই বাজিলে ভাগৰ লাগি গ'লগৈ তথাপিও তাৰমানে মনৰ জোচতে কৰি আছোঁ যাতে মানে নেক্সট দিনাৰ পৰা চিজিল পাওঁ কাৰণ মই গম পাইছোঁ যে কিচেনটোৱে মানে ব্ৰেইন অফ দ্য হাউচ আৰু কিচেনটো যদি ঠিক নাথাকে নহয় গোটেই ঘৰটোৱে কিবা মানে খেলি মেলি টাইপ হৈ থাকে চ' একদম চবতছে ইম্পৰ্টেণ্ট ৰুম যদি হয় কাৰোবাৰ ঘৰটো কিচেনটোৱে হয় আৰু মই বুজি পালোঁ খানা বনাওঁতে খানানো কি একোৱে বনাই নাই ভাত দালি আৰু কালিৰ চিকেন আছিলে সেয়াই বনাওঁতে আধা মানে কিচেনৰ কাম কৰিয়ে ল'লোঁ যেতিয়ালৈকে দালি সিজে তেতিয়ালৈকে কিবা কিবি কৰি বহুতখিনিয়ে চৰ্ট আউট হৈ গ'ল মই দেখাই আছোঁ বহুত বস্তুৱে চৰ্ট আউট হৈ গ'ল কিন্তু আৰু বহুত বস্তু চৰ্ট কৰিব বাকী আছে এইবিলাক চব বাকী আছে কিন্তু এতিয়া খুব বেছি নকৰোঁ এইডাল ষ্টেণ্ডডাল ঠিক কৰি লৈছোঁ বহুতখিনি বাচন ইয়াত এডজাষ্ট হৈ যাব বাকী মানে গধূলি আহি পেলাই কৰিমহি এতিয়া যিমান পাৰোঁ অকণমান চাফা কৰি যাম কিন্তু তাৰ আগতে ভাতকেইটা খাই লওঁ বিৰাট ভোক লাগিছে বহুতখিনিয়ে চাফা কৰি লওঁ মই কিচেনটো একচুৱেলি যেতিয়া মানে বস্তুবিলাক
ভাঙি পেলাই আকৌ বনোৱা যায় নহয়, এই ছেইম নতুনকৈ মানে কি শ্বিফ্ট কৰা নিচিনাই লাগে। বস্তুবোৰ এৰেঞ্জ কৰিব আছে, সেইখিনি এতিয়া নকৰোঁ, বিৰাট বেছি ভাগৰ লাগিছে। যিমানখিনি পাৰোঁতো মই কৰিলোঁ, বাকী চাফা কৰোঁতে বহুত সময় ওলাই গৈছে, কাৰণ পেইণ্ট কৰা, টাইলছ লগোৱা, বহুত ডাষ্ট, বহুত কি হৈ আছিলে। ষ্টিল চাফা কৰিলোঁ আৰু আহি গধূলি কৰিম। এতিয়া ইমানেই ভাগৰ লাগিছে, মই 15 মিনিটছমান মই মানে বিচনাত পৰিহে শান্তি পাইছোঁ, কাৰণ হাউলি গোটেই কৰি মানে ধূলি চুলি চাফা কৰি একদমেই ভাগৰ লাগি গৈছিলে। তথাপিও বহুতখিনিয়ে হ'ল। ৰাতি আহি এৰেঞ্জ কৰি আৰু ডিনাৰটো বনালেই হ'ব। বাকী হাজবেণ্ডো থাকিব, তেওঁকো কম অলপ হেল্প কৰিবৰ কাৰণে। এতিয়া বৰ্তমান যাওঁ, বুটিকতো বহুত কাম আছে, সেইখিনি কথা চিন্তা কৰি মই ভাবিছোঁ নাযাওঁৱেই নেকি, বুটিক ইমান ভাগৰ লাগিছে। কিন্তু নহয়, কামখিনি আছে যে সেইখিনি কৰিব লাগিব। চব গৈ পেলাই আমি কাম চাম কৰি আহিহে ঠিক কৰিমহি আৰু। তেতিয়া দুপৰীয়া যে মই বুটিকত গুচি গ'লোঁ, যোৱাৰ পিছত একো ব্লগ মানে একোৱেই ৰেকৰ্ড নকৰিলোঁ, ইমানেই ভাগৰ লাগিলে। কামো ইমান বেছি আছিলে তাতো আৰু ইয়াতো, কাৰণ কি মই কিচেনটো যে চাফা কৰি গ'লোঁ, বাকী কিচেনৰ চব বস্তু এতিয়া মই এৰেঞ্জ কৰিব আছে। পাৰি কৈছোঁ ব'লা মোক হেল্প কৰিবা অলপ এৰেঞ্জ কৰিবলৈ। কি কয়, বস্তুবোৰ নি জেগাই থ'লেহে মই অকণমান শান্তি পাম। কিন্তু তাৰ আগতে কিচেনৰ তলৰটো মই মানে এবাৰ মুচি গৈছিলোঁ আৰু এবাৰ মুচি লওঁ। মচাৰ পিছত বস্তুবোৰ নিওঁ আৰু বহুত টায়াৰ্ড, 9টা বাজিলে এতিয়া। সেইবোৰ কৰি কেতিয়া ডিনাৰ বনাম মই নাজানো, বাট কৰিবতো লাগিব, উপায় নাই। মই তাৰপিছত ফটাফট কিচেনটো মচি ল'লোঁ 2-3বাৰমান ভালকৈ। তাৰপিছতে বস্তুবোৰ এৰেঞ্জ কৰিব লাগিলোঁ। হাজবেণ্ডো আহি পালে, তেওঁ ক'লে তুমি প্লিজ ডিনাৰত লাগা, মই বস্তুবোৰ এৰেঞ্জ কৰোঁ, কাৰণ দুইটা বস্তু একেলগে অকলে নহ'ব। ছ' তেওঁ ডিনাৰ বনাব লাগি গ'ল। মই এইফালে বস্তু যিমান আছিলে চব বস্তুৱেই ৰাতিৰ ভিতৰতেই চব এৰেঞ্জ কৰি থৈ দিলোঁ, যিমান দেৰি হ'লেও হওক মানে আৰু কাম নবঢ়াওঁ বুলি। আৰু বাকী কিচেনটো হৈ গ'ল অলম'ষ্ট এৰেঞ্জ। আকৌ ৰাতিপুৱা উঠি কিবা কিবি কৰিছোঁ, সেইবোৰ পিছৰ ব্লগটোত দেখাম। বাকী এইটো ব্লগ চাই কেনেকুৱা পালে জনাব নাপাহৰিব, আৰু যদি ভাল পাইছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বাই ফৰ নাও গাইজ।